পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ বেদৰ দেউতাকে ৰত্নক কৈ আছিল এই বেদৰ বিয়াত আহি বিয়া ভঙা ছোৱালীজনীৰ নাম কি আছিল। তেতিয়া আমি দেখিবলৈ পাইছোঁ বিন্দুৱে মাত দিছে অনুভূতি। পুনৰ বিন্দুৰ দেউতাকে কৈছে তাইৰ বিষয়ে তই কি জান। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পুলিচজনে আহি কৈ আছিল ৰমন বৰ্মনক লৈ এটা খবৰ আছে। তেতিয়া আমি দেখিবলৈ পাইছোঁ আনজন পুলিচে মাত দিছে কি খবৰ। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অনুৱে বেদক কৈ আছিল আমি মিলি তাক মাৰি পেলালোঁ। তেতিয়া আমি দেখিবলৈ পাইছোঁ বেদই হাঁহি মাত দিছিল এইবোৰ ধেমালি আন কোনোবাই কৰিলে মই হয়তো বিশ্বাস কৰিলোহেঁতেন, কিন্তু তুমি এনেকুৱা কথা ক'লে মোৰ হাঁহিয়ে উঠিব অনুভূতি। প্ৰম'ৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ বেদ আৰু অনু থিয় হৈ আছিলে আৰু তেতিয়া ৰত্নই পিছৰ পৰা মাত দিছে কোন মৰিল আৰু কোনে কাক মাৰিলে। তেতিয়া আমি দেখিবলৈ পাইছোঁ ৰত্নৰ কথাখিনি শুনি অনুৱে আচৰিত হৈ চাই আছিল। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ'ত এটা লাইক কৰি দিব।